ইয়াৰ আগৰ যেটো ভিডিও হেতুত আমি আধালৈকে বিশ্লেষণ কৰিছিলো মূল কেন্দ্ৰস্থ ভাৱটোৰ সম্পৰ্কে আমি অৱগত কৰিছিলো তোমালোকক যে মগনিয়াৰ শীৰ্ষক কবিতাটিৰ মূল কেন্দ্ৰস্থ ভাৱ হৈছে দৰিদ্ৰতাৰ আন্তৰিকতা কবিতাটিৰ আৰম্ভণিতে আমি দেখিবলৈ পাইছো যে কবি এদিন বাটেৰে গৈ আছিল আৰু সেইদিনাখন কবি উলাই যাওঁতে পকেটত এটকা পইচাও নিয়া নাছিল লগত এখন ৰুমালো নিয়া নাছিল আৰু হাতত ঘড়ীও পিন্ধা নাছিল এনে বাটেদি গৈ থাকোতে কবিৰ সন্মুখত এজন বুঢ়া বেমাৰী হাড় ছাল উলোৱা মগনিয়াৰ আহি দুহাত মেলি থিয় হলহি সহায় ভিক্ষা বিচাৰি কবি অপ্ৰস্তুত হল পকেটত হাত ভৰালে এটকা পইচাও নাই আনকি এখন ৰুমালো নাই হাতত চালে ঘড়ীটোও নাই কবি অপ্ৰস্তুত একো দিব নোৱাৰি কবিৰ অন্তৰত গভীৰ দুখবোধ সেই সময়লৈকে মগনিয়াৰ জনে অতি আগ্ৰহেৰে কবিয়ে কিবা এটা সহায় কৰাৰ হেপাহত দুহাত মেলি কবিৰ সন্মুখত থিয় দি আছে কবিয়ে মগনিয়াৰ জনৰ সৰ্বশৰীৰ চাইছে বুঢ়া বেমাৰী হাড় ছাল উলোৱা মগনিয়াৰ জনৰ সৰ্বশৰীৰত দৰিদ্ৰতাৰ চিন এখন দৰিদ্ৰ সমাজৰ প্ৰতীক স্বৰূপ এক দুখ লগাজনক দৃশ্য কবিৰ সন্মুখত ধৰা দিছে কবিয়ে নিজকে সেই মগনিয়াৰ জনৰ লগত সেইদিনাখন বৈসাদৃশ্যখিনি মন কৰি চাইছে যে কবিও সেই মগনিয়াৰ জনৰ দৰে সেইদিনাখন এজন অতি দৰিদ্ৰই কেৱল তেওঁলোক দুইজনৰ মাজত পাৰ্থক্য চেহেৰাত হাজপাৰত বাহ্যিক অৱয়ৱত মগনিয়াৰ জনৰ শৰীৰৰ দুখ লগাজনক এক অৱস্থা আনহাতে কবিৰ চেহেৰাত ভদ্ৰতাৰ চিন কিন্তু দুয়োজনৰ লগত সেইদিনাখন একোৱেই নাই দুহাত মেলি কবিৰ সন্মুখত ৰৈ থকা মগনিয়াৰ জনক কবিয়ে কোনো ধৰণৰ সহায় কৰিব নোৱাৰি এক অপ্ৰস্তুতভাৱে কবিয়ে এখোজ আগবাঢ়ি গৈ মগনিয়াৰ জনৰ দুহাতত খামুচ মাৰি ধৰিছে আৰু ধৰি কৈছে যে মোক ক্ষমা কৰিবা ককাই সম্বোধন কৰিছে ককাই বুলি ককাই মোক ক্ষমা কৰিবা মোৰ লগত একোৱেই নাই কবিৰ সন্মুখত থিয় হৈ থকা সেই মগনিয়াৰ জনেও যেন কবিৰ অন্তৰৰ যিটো গভীৰ আন্তৰিকতাবোধ কবিৰ অপ্ৰস্তুত যিটো অৱস্থা সেই অৱস্থাক অনুভৱ কৰিছে আৰু অনুভৱ কৰি সমান আন্তৰিকতাৰে কবিয়ে যি আন্তৰিকতাৰে মগনিয়াৰ জনৰ লেতেৰা হাত দুখনত খামুচ মাৰি ধৰি কৈছিল ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱেই নাই সেই একে আন্তৰিকতাৰে মগনিয়াৰ জনেও দুখোজ আগবাঢ়ি আহি কবিৰ হাতত ধৰি মগনিয়াৰ জনেও অতি কষ্টেৰে কেইবাদিনো খাবলৈ নোপোৱা সেই মগনিয়াৰ জনে কপা কপা মাতেৰে কেৱল কবিক কলে কি হল একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ ইউ যে এটা দান লগে লগে কবিয়েও যেন সেই দৰিদ্ৰ মগনিয়াৰ জনৰ আন্তৰিকতাক অনুভৱ কৰিলে নিশ্চয় এই ভাৱটো ইমান সুন্দৰকৈ কবিয়ে
যি সহায় বিচাৰি মগনিয়াৰজনে কবিৰ সন্মুখত দুহাত মেলি ৰৈ আছিল সেই সহায় কবিয়ে কৰিব পৰা নাই টকা পইচা বা অন্য কিবা বস্তু দি সেইদিনাখন কবিয়ে মগনিয়াৰজনক সহায় কৰিব পৰা নাই কিন্তু কবিয়ে দৰিদ্ৰ অপৰিষ্কাৰ উখহা হাত দুখন দেখিও অকনো মনলৈ ঘৃণহীন ভাৱ নানি অকণমান আগবাঢ়ি গৈ আন্তৰিকতাপূৰ্ণভাৱে মগনিয়াৰজনৰ হাতত ধৰি ক্ষমা কৰিবলৈ যি অনুগ্ৰহ দেখুৱালে সেই অনুগ্ৰহটো দৰিদ্ৰ মগনিয়াৰজনৰ বাবে এটা মহান দান হৈ পৰিল বিনিময়ত সেই মহান দানৰ বিনিময়ত দৰিদ্ৰ মগনিয়াৰজনেও কবিক এটা মহান দানেই দিলে সেয়া হৈছে আন্তৰিকতা সেয়েহে কবিতাটিৰ কেন্দ্ৰস্থ ভাৱটো হৈছে দৰিদ্ৰতাৰ আন্তৰিকতা কবি সেইদিনাখন ঘৰৰ পৰা ওলাই যাওঁতে কবিৰ লগত একোৱেই নাছিল মগনিয়াৰ এজনক সহায় কৰিব পৰাকৈ কবিৰ লগত একোৱেই নাই গতিকে কবিও এক প্ৰকাৰৰ দৰিদ্ৰই সেইদিনাখন কেৱল পাৰ্থক্য তেওঁলোকৰ বাহ্যিক চেহেৰাতহে অন্তৰখন একে গতিকে সেই আন্তৰিকতা বোধটোৰ বিনিময় হৈ কৰিছে দুই পৰস্পৰৰ মাজত গতিকে এইটোৱে হৈছে কবিতাটোৰ কেন্দ্ৰস্থ ভাৱ আৰু এই সামান্য একেবাৰে সৰু এটা পৰিস্থিতিক কেন্দ্ৰ কৰি কবিতাটো আৰম্ভ হৈছে আৰু কবিতাটো শেষলৈকে আগবাঢ়ি গৈ আছে এই আবেগপূৰ্ণ এই ব্যঞ্জনাপূৰ্ণ এই ভাৱ বস্তুটোৱে কবিৰ লগতে পাঠক সমাজকো সমানেই আনন্দ দিছে ইয়াৰ পাছত আমি যদি চাওঁ যে আমি ক'ব লাগিব যে দৰিদ্ৰ লোকসকল আচলতে ধনৰহে দুখীয়া তেওঁলোক মনৰ দুখীয়া নহয় দুখীয়া লোকসকলে আন্তৰিকতাৰে আচলতে প্ৰতিজন মানুহৰ পৰাই ভাল ব্যৱহাৰ সহানুভূতি মৰম ভাল পোৱা এইবোৰ বিচাৰে আৰু প্ৰতিদানত তেখেতসকলেও সমানে সেই আন্তৰিকতাবোৰ দান দিব পাৰে মগনিয়াৰজনে দুহাত মেলি বিচৰা ধনৰ সহায় কবিয়ে কৰিব পৰা নাই বিনিময়ত এখোজ আগবাঢ়ি অতি আন্তৰিকতাৰে মগনিয়াৰজনৰ দুহাতত ধৰি ক্ষমা বিচাৰি এক আন্তৰিকতাৰে দান দিছে কবিৰ মনৰ অৱস্থা বুজিব পাৰি অতি আগ্ৰহেৰে মগনিয়াৰজনেও আন্তৰিকতাৰ বিনিময় কৰিছে এখনি অতি সুন্দৰ এক মানৱীয় সম্পৰ্কৰ চিত্ৰ কবি আৰু মগনিয়াৰজনৰ ভাৱ বিনিময়ৰ মাধ্যমেৰে আচলতে কবিতাটিত প্ৰতিফলিত কৰিব বিচাৰিছে গতিকে আমি যে কৈছিলো কথা কবিতাৰ বৈশিষ্ট্যবিলাকৰ কথা তোমালোকক ইয়াত এতিয়া ক'ব লাগিব যে কথা কবিতাৰ বৈশিষ্ট্যবিলাক প্ৰথমটো আমি কৈছিলো যে কথা কবিতাত ভাৱেই প্ৰধান বস্তু আজি আমি যেটো কথা কবিতা বিশ্লেষণ কৰিলো সেই কথা কবিতাটোৰ মূল ভাৱ বস্তু হৈছে দৰিদ্ৰতাৰ আন্তৰিকতা ইয়াত এটি মাথন কেন্দ্ৰস্থ ভাৱ থাকে কথা কবিতাত ভাৱেই প্ৰধান বস্তু এই দৰিদ্ৰতাৰ আন্তৰিকতা মূল কেন্দ্ৰস্থ ভাৱটোক কেন্দ্ৰ কৰি কবিতাটো আৰম্ভণি আৰু শেষ হৈছেগৈ দ্বিতীয়তে কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত কবিতাটো পঢ়াৰ লগে লগে আমাৰ মনলৈ এখন ছবি এক আবেদনময়ী ছবি এখন আমাৰ মনলৈ আহিছে দৰিদ্ৰ মগনিয়াৰজনৰ শাৰীৰিক অৱয়ৱৰ যিদৰে বৰ্ণনা দাঙি ধৰিছে তাৰ উঠ হেতা চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ এক দুখ লগাজনক দৃশ্য আমাৰ চকুলৈ ভাহি আহিছে এই যে সমানে পৰস্পৰৰ মাজত যেটো আন্তৰিকতা দান কৰিছে এই আন্তৰিকতাও এখন চিত্ৰ হৈ আমাৰ চকুত ধৰা পৰিছে কথা কবিতা সেই কাৰণে চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত কথা কবিতা মানে এখন চিত্ৰ পাঠকৰ মনৰ মাজলৈ যাব লাগিব কথা কবিতাত ৰূপকৰ সমাবেশ থাকে আৰু ই প্ৰায় ৰূপকাত্মক এতিয়া এই কবিতাটো চোৱা ৰূপক মানে হৈছে দি অৰ্থ থকা কিছুমান কথা এনে উপৰুৱাকৈ যদি চোৱা
কবিতাটো পঢ়িছোৱা তেতিয়াহলে বাৰে বাৰে পঢ়িলে তুমি এটা সাধু কথাৰ নিচিনা কবি বাটেৰে গৈ আছিল গৈ থাকোতে হঠাৎ এজন মগনিয়াৰ লগ পালে মগনিয়াৰজনক তেওঁ একো সহায় কৰিব নোৱাৰি ক্ষমা ভিক্ষা খুজিলে এই সাধাৰণ উপৰুৱা কথাবোৰ আমি বুজি পাওঁ কিন্তু অলপ যদি আমি দকৈ বহল মনেৰে মনৰ দুৱাৰ খুলি যদি আমি ভাবি চাওঁ তেতিয়া দেখিম যে ইয়াত ডাঙৰ এটা ভাব ঘুমাই আছে আৰু এইটো হৈছে এটা দৰিদ্ৰতাৰ আন্তৰিকতা এই যে এটা কথাৰ বিশ্লেষণৰ অন্তৰালত এটা মহৎ আদৰ্শ এটা মহৎ উদ্দেশ্য অন্তৰ্নিহিত হৈ আছে এই অন্তৰ্নিহিত উদ্দেশ্যটোৰ কাৰণে আমি কথা কবিতাক কি বুলি কৈছো ৰূপকাত্মক বুলি কৈছো ইয়াত অলংকাৰ হিচাপে ৰূপকাত্মক ভাৱটো প্ৰয়োগ হৈছে যদিও আমি অলংকাৰ প্ৰয়োগ হৈছে বুলি নধৰি ইয়াত আমি কৈছো যে কবিতা কথা কবিতা ৰূপকৰ সমাবেশ থাকে আৰু ইয়াত ই প্ৰায়ে ৰূপকাত্মক এই ধৰণে আমি কবিতাটো ইতিমধ্যে বিশ্লেষণ কৰিছো আৰু বিশ্লেষণ কৰাৰ অন্তৰালত আমি আজিৰ যিখন আমাৰ মানৱীয় সমাজ এই মানুহৰ লগত সামাজিক পৰিবেশৰ সম্পৰ্ক আমি এই কবিতাটোৰ মাধ্যমেৰে বুজিব লাগিব মানুহ হিচাপে আমি পৃথিৱীত জীয়াই থাকিবলৈ হলে সকলো মানুহক সমানে মৰম সহানুভূতি ভাল পোৱা আমি আগবঢ়াব লাগিব এইজন দুখীয়া দৰিদ্ৰ এনে ধৰণে ভাবি আমি যদি আমাৰ মানৱীয় সম্পৰ্কবিলাকক আমি ধূলিচ্ছাত কৰি দিওঁ তেতিয়াহলে আমি এখন মানৱীয় সমাজত বসবাস কৰিব নোৱাৰিম ছাত্ৰীসকল তোমালোকে পথেৰে গৈ থাকোতে হঠাৎ কেতিয়াবা মগনিয়াৰ সকলক লগ পালে সহায় কৰিব নোৱাৰিলেও অন্তত মুখত বেয়া কথা নুলিয়াবা তোমাক অনা নিয়া কৰা ৰিক্সাৱালা সকলক দূৰৰ পৰা দেখি ঐ ৰিক্সাৱালা বুলি নামাতি এটা সম্বোধন ধৰি মাতিবাচোন তই বুলি তুচ্ছাৰ্থক মন্তব্যৰে কাৰোবাৰ হৃদয়ত আঘাত নকৰি এটা সম্বোধনেৰে জ্যেষ্ঠ অনুসৰি মান্য অনুসৰি তুমি সম্বোধন ধৰি মাত লগাবাচোন কাৰণ তেওঁলোকো মানুহ তেখেত সকলো মানুহ তেখেত সকলেও বিচাৰে তোমাৰ মৰম আন্তৰিকতা কবিয়েও সেই বুঢ়া বেমাৰী হাড় ছাল ওলোৱা সেই মানুহজনক সম্বোধন ধৰি মাতিছে ককাই আটাইতকৈ জীৱনৰ যদি আটাইতকৈ ডাঙৰ সম্বন্ধ ককাই এটা আন্তৰিকতাপূৰ্ণ সহুদৰ নহলেও সেই আন্তৰিকতাপূৰ্ণ শব্দটোৱেই মগনিয়াৰজন কেইবাদিনো খাবলৈ নোপোৱা মগনিয়াৰজনক সুখত থাকিবলৈ যেন অকনমান হাঁহিবলৈ যেন সুবিধা কৰি দিলে গতিকে আজিৰ এই কবিতাটোৰ পৰা আমি জীৱনত জীয়াই থকাৰ বাবে সামাজিক পৰিস্থিতিত আমি মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে কিছুমান আদৰ্শপূৰ্ণ কথা শিকিবলৈ পাইছো তোমালোকে পাঠটো পঢ়ি ভাল পালা চাগে মই পিছৰ ক্লাছত ইয়াতকৈ অলপ বেছিকৈ প্ৰশ্নোত্তৰ সহ আলোচনা কৰিম আজিলৈ সামৰিছো দেই